5 নম্বৰ 3টো চোৱা 5 নম্বৰ 3টো কি দিয়া আছে 3 নম্বৰটো সমাধান 4y plus 7 9 minus 3y equal 1/4 অৰ্থাৎ আমি 2 নম্বৰৰ দৰে এই অংকটো কৰিম দেখো প্ৰথমতে কি কৰিব লাগিব এই ইয়াত সংখ্যাটো কি আছে দুটা ভগ্নাংক গতিকে এইটোৱে ইয়াক পূৰণ কৰিবা এইটোৱে ইয়াক 4y plus 7 আছে 1 9 minus 3y all এইটোৱে ইয়াক কৈছো এইটোৱে ইয়াক এতিয়া চাবা 4 4 গুণ 16y হয় কি নহয় প্লাসে প্লাসে প্লাস 4 7 গুণ 28 হ'ব ইকুয়াল 1 9 গুণ 9 প্লাসে মাইনাসে হ'ব 1 3 গুণ সেমে পাবা হ'ব 16y এইটো y সমান চিহ্ন ইফালে মাইনাস 3y গতিকে ওচৰলৈ লৈ আনা সমান চিহ্ন ইফালে আনিলে কি হ'ব প্লাস 3y হ'ব ইকুয়াল 9 এফালে প্লাস সমান চিহ্ন ইফালে গলে মাইনাস তাৰ মানে কি কৰিলো এই y টো সমান চিহ্ন ইফালে আছে এই y টো সমান চিহ্ন ইফালে লৈ আনিলো সংখ্যা আছে 9 গতিকে এই একো সমান চিহ্ন ইফালে লৈ গলো সংখ্যা মিলাই ললো y মিলাই ললো সংখ্যা মিলাই ললো গতিকে ইয়াত কৰিলো প্ৰখান্ত পদ্ধতি কৰিলো ইয়াত প্লাস আছিল মাইনাস হৈ যাব সমান চিহ্ন ইফালে গলে এতিয়া প্লাসে প্লাসে প্লাস y মিলিছে গতিকে 16 লগত 3 যোগ হলে কিমান হ'ব 19y 19টা y মানে ইকুয়াল হ'ব 3 লগত 6 যোগ 9 এটা আছে প্লাসে মাইনাসে মাইনাস 28 এর পৰা 9 গলে কিমান হ'ব 28 পৰা 9 ন বিয়োগ কৰিব লাগিব কাৰণ মাইনাসে প্লাস মাইনাস 9 ৰ পৰা 8 ৰ পৰা 9 নাযায় এখন ধাৰণ 1 কিমান হ'ব 18 পৰা 9 গলে 9 1 ডাঙৰ চিহ্ন কি আছিল 28 টো বিয়োগৰ আছিল প্লাস আছিল তাৰমানে মাইনাস আহিব ডাঙৰটো 28 টা মাইনাস 19 হ'ব এটা সাইড মাইনাস টো কি আছিল ইয়াত 19 টো পূৰণ হৈছে ইফালে গলে কি হ'ব মাইনাস 19 হৰণ হৈ যাব হ'ব 19 19 কেবাৰ যাব এক বাৰ যাব এতেকে y ইকুয়াল কিমান পালো -1 -1 হ'ব এটো ইয়া উত্তৰ যদি কিবা সুধিবলগীয়া থাকে এটো বুজিবলগীয়া থাকে কমেন্টত জনাবা তোমালোকৰ কমেন্টৰ মই উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ লগত সংযোগ হৈ পৰা নটিফিকেশনসমূহ পাবলৈ বেল আইকনটো টিপিব লাগিব তেতিয়া তোমালোকে মোৰ ভিডিঅ'সমূহ পাই থাকিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও আমাৰ লগত সহভাগী হৈ থাকে লাইক এটা কৰি দিবা যদি ভাল পাইছে অন্য এটা ভিডিঅ'লৈ অৰ্থাৎ অংকলৈ মই আকৌ তোমালোকৰ ওচৰত আহিম তাই আশাৰে